ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ওচৰত আকৌ নতুন এটা টপিক লৈ মই আহিছোঁ। একেটাই বস্তু, ভইচ চেঞ্চৰে বস্তু। যোৱা ক্লাছটোত মই ভইচ চেঞ্চৰ প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট টেন্সৰ যিবোৰ ভইচ চেঞ্চ, সেই ভইচ চেঞ্চবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো আজি আমি আলোচনা কৰিম পাষ্ট টেন্সৰ সেন্টেন্সবোৰ কেনেকৈ এক্টিভ ভইচৰ পৰা আমি পেসিভ ভইচলৈ হলনি কৰিবলগীয়া হয়, সেই বিষয়ে আমি আলোচনা কৰিম। তো যোৱা ক্লাছবোৰত মই তোমালোকক নিয়মবোৰ লিখি দিছিলোঁ যে কেনেকৈ আমি এক্টিভ ভইচৰ পৰা পেসিভ ভইচলৈ কেনেকৈ আমি চেঞ্জ কৰিব লাগে, তাৰ নিয়মবোৰ কি, সেই নিয়মবোৰ লিখাই দিছিলোঁ। আৰু এটা ক্লাছত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভইচৰ পৰা পেসিভ ভইচলৈ কেনেকৈ নিয়া হয় সেইবোৰ আলোচনা কৰিছিলোঁ। আজি তোমালোকৰ লগত পাষ্ট টেন্সৰ এক্টিভ ভইচৰ বাক্যবোৰ কেনেকৈ পেসিভ ভইচলৈ নিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। তো তোমালোকলৈ এটি আবেদন যে তোমালোকে এই ভিডিঅ'বোৰ দুবাৰ তিনিবাৰকে চাবা। যেতিয়া তোমালোকে ৰিপিট কৰি কৰি বাৰে বাৰে ভিডিঅ'বোৰ চাবা, তেতিয়া তোমালোকৰ এই টপিকছটোৰ যি কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু তোমালোকৰ পৰীক্ষাত বহিলে কোনো প্ৰব্লেম নহয়, কোনো খোকোজা নালাগে। ইয়াৰ পিছত মোৰ ভিডিঅ'টোৰ লাষ্টত হোমৱৰ্কখিনি দিয়া আছে, হোমৱৰ্কখিনি কৰিবা, কৰি পেলাই মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰত তোমালোকে হোমৱৰ্কখিনি কৰি পেলাই পঠিয়াবা। মই চেক কৰি পেলাই আকৌ তাৰ উত্তৰখিনি মই শুদ্ধ হ'লে তো ঠিকে আছে, ভুল হ'লে আকৌ উত্তৰখিনি মই তোমালোকৰ গ্ৰুপত আকৌ মই স্কুলৰ গ্ৰুপত মই আকৌ পঠিয়াম, যাৰ পৰা নেকি তোমালোকে ভুলখিনি শুধৰাই ল'ব পাৰিবা। তো বলা এতিয়া আমি আগবাঢ়ো। আজি আমি আলোচনা কৰিম যে পাষ্ট ইনডিফিনিট টেন্সৰ পাষ্ট ইনডিফিনিট টেন্সৰ ভইচ চেঞ্চ। পাষ্ট ইনডিফিনিট টেন্সৰ ভইচ চেঞ্চ। তো আগতে আমি নিয়মবোৰ আলোচনা কৰিছিলোঁ। এতিয়া মই এটা উদাহৰণ দিম, উদাহৰণটো আমি আলোচনা কৰিম। সাপোজ এক্টিভ ভইচত আছে নাম্বাৰ 1, এক্টিভ ভইচত দিয়া আছে যে I killed a tiger. I killed a tiger. এই বাক্যটো আমি স্পষ্টকৈ জানো, এই বাক্যটো হ'ল পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য। কাৰণ পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যবোৰৰ ফৰ্মেশ্যন আছিল সাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। তো এই নিয়মটোত ফৰ্মেশ্যনটো আছে, সাবজেক্ট আছে, ভাৰ্বৰ পাষ্ট ফৰ্ম আছে, তাৰপিছত অবজেক্টটো আছে। গতিকে আমি গম পাম যে এইটো এটা পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য। তো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যবোৰ এক্টিভ ভইচৰ পৰা পেসিভ ভইচৰ নিয়াৰ সময়ত আমাৰ কোনটো টেন্স নহয়, পেসিভ ভইচত নিয়াৰ সময়ত এক্টিভ ভইচৰ অবজেক্টটো পেসিভ ভইচত সাবজেক্ট হ'ব, এ টাইগাৰ হ'ব, এ টাইগাৰ। তাৰপিছত পেসিভ ভইচৰ সাবজেক্টৰ নাম্বাৰ আৰু পাৰ্সন অনুযায়ী বি ভাৰ্ব বহিব। আমি জানো পাষ্ট ইনডিফিনিট টেন্স হলে ওয়াজ বা ওয়েৰ হয়। এইখিনি আমি আগত আলোচনা কৰিছিলোঁ, যোৱা ক্লাছত আলোচনা কৰিছিলোঁ। যিটো ৰুলছখিনি দিয়া আছিল, ৰুলছখিনি ধুনীয়াকৈ লিখি দিছিলোঁ যে এক্টিভ ভইচৰ বাক্যটো যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে, তেন্তে পেসিভ ভইচৰ যিটো সাবজেক্ট থাকিব তাৰ নাম্বাৰ আৰু পাৰ্সন অনুসৰি বি ভাৰ্ব ওয়াজ নাইবা ওয়েৰ হ'ব। তো ইয়াত যেহেতু
পেসিভ ভয়েসৰ বাক্যটো আছে এ টাইগাৰ থাৰ্ড পাৰ্সন আৰু সিঙ্গুলার নাম্বার গতিকে কি হ'ব ইয়া ওয়াজ হ'ব প্লুরাল হলে ওয়ের হলে হয় যেহেতু সিঙ্গুলার হয়ে আছে গতিকে ওয়াজ হ'ব এ টাইগার ওয়াজ তাৰ পিছত আগত আলোচনা কৰিছিলো তাৰ পিছৰ নিয়মটো হ'ল যে সাবজেক্ট টু সাবজেক্ট হৈছে সাবজেক্টৰ অনুসাৰে বি ভার্ব হৈছে তাৰ পিছত যেটো ট্ৰান্সিটিভ ভার্ব বা মেইন ভার্ব এই ট্ৰান্সিটিভ ভার্ব বা মেইন ভার্বটো পাস্ট পার্টিসিপল ফর্ম হ'ব তো মেইন ভার্বটো হ'ল কিল কিলৰ পাস্ট পার্টিসিপল হ'ল কিল্ড 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 কিল তাৰ পিছত এটা বাই প্ৰিপজিশন আহিব বাই তো এ টাইগার ওয়াজ কিল্ড বাই আই হলে কি হয় মি হয় ক্লিয়ার বুঝি পাইছা যে পাস্ট টেন্স মূল কথাটো হল যে ইয়াত আমি ওয়াজ আৰু ওয়েব লগাব লাগিব এই বস্তুটোৱে মেন যেটো পাস্ট ইনডিফিনিট টেন্সত আছে তো সাবজেক্ট টু অবজেক্ট টু সাবজেক্ট হৈছে পিছত সাবজেক্টৰ নাম্বাৰ আৰু পাৰ্সন অনুযায়ী ইয়াত এটা বি ভার্ব হৈছে বি ভার্বটো ওয়াজ হ'ব এ টাইগার ওয়াজ মেইন ভার্বটো পাস্ট ফর্ম হ'ব এ টাইগার ওয়াজ কিল্ড বাই মি আছে আই আছে মি হ'ব আৰু এটা আলোচনা কৰো রহিম bought a pen রহিমে এটা কলম কিনিছে আমি জানো নিঃসন্দেহে জানো without any doubt we know that this is a past indefinite tense sentence this sentence is past indefinite because we know the past indefinite tense or formation to whole subject plus verb or past form and object ইয়াত আমি দেখিছো হেতু হৈছে সাবজেক্ট আছে তাৰ পিছত ভাৰ্বৰ পাস্ট ফর্ম আছে অবজেক্ট আছে গতিকে এটো এটা পাস্ট ইনডিফিনিট টেন্স গতিকে এই বাক্যটো কি হ'ব পেসিভ ভয়েসত নিয়াৰ সময়ত অবজেক্ট টু সাবজেক্ট হ'ব ৰহিম টু অবজেক্ট হৈ যাব যেহেতু পাস্ট ইনডিফিনিট আছে গতিকে এ পেনের পেন থার্ড পার্সন সিঙ্গুলার নাম্বার গতিকে ওয়াজ হ'ব তাৰ পিছত বাই হ'ব তাৰ পিছত ৰহিম এতিয়া আমি কৰিছা সাবজেক্ট অ্যাক্টিভ ভয়েসৰ অবজেক্ট টু প্ৰথমে পেসিভ ভয়েসৰ সাবজেক্ট হ'ব এ পেন তাৰ পিছত বি ভার্ব আহিব আমি জানো যে পাস্ট ইনডিফিনিট টেন্সত থাকিলে ওয়াজ বা ওয়ের হয় গতিকে এ পেনৰ লগত ওয়াজ হ'ব এটো সিঙ্গুলার নাম্বার এটা বস্তু বুজাইছে আৰু থার্ড পারসন গতিকে ওয়াজ হ'ব এ পেন ওয়াজ তাৰ পিছত হ'ল ভার্ব টু পাস্ট পার্টিসিপল ফর্ম তো বথ একে থাকিব পাস্ট পার্টিসিপল ফর্ম আৰু একে ফর্ম was bought a pen was bought তাৰ পিছত এটা বাই প্ৰিপজিশন আহিব তাৰ পিছত অ্যাক্টিভ ভয়েসৰ সাবজেক্ট টু পেসিভ ভয়েসত অবজেক্ট হ'ব ৰহিম আকৌ আৰু এটা एग्जांपल কৰো তিনিটাকে एग्जांपल কৰিম
আৰু এটা এক্সাম্পল লিখো 3 নম্বৰ অ্যাক্টিভ ভয়েসত আছে হি played football. He played football. যেহেতু এটো কোনটো টেন্সৰ বাক্য আমি জানো এটো past indefinite টেন্সৰ বাক্য কেনেকৈ জানো যেহেতু সাবজেক্ট আছে পিছত ভার্বৰ past form আছে অবজেক্ট আছে আমি আগত পঢ়িছিলো যে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট থাকিলে past indefinite টেন্সৰ বাক্য এই বাক্যটোক আমি পেসিভ ভয়েসত নিম এতিয়া পেসিভ ভয়েসৰ নিয়মত কি কৰিব লাগিব প্ৰথমে অবজেক্ট টু সাবজেক্ট হব ফুটবল টু সাবজেক্ট হৈ যাব ফুটবল তাৰ পিছত কি আছিল বি ভার্ব ওয়াজ বা ওয়্যার গতিকে ফুটবলৰ লগত ওয়াজ হ'ব where football was তার পিছত কি হবে ভার্বৰ past participle form play played football was played তার পিছত আহিব by he আছে him হ'ব এতিয়া তোমালোকে হোমৱৰ্ক লোৱা হোমৱৰ্ক খিনি কৰি পেলাই মোক দিবা নাম্বাৰ 1 see read the novel Gita do she read the Gita passive koriba active disu oi we ate rice একদম সহজ দিছো 3 নম্বর কি দিম the sum তিনিটা কোয়েশ্চন আনসার এই তিনিটা কোয়েশ্চন আনসার তোমালোকে কৰিবা কৰি পেলাই মোৰ WhatsApp নম্বৰত ইয়াৰ হোমৱৰ্ক আনসাৰটো পঠিয়াবা মই চেক কৰিম কাৰেকচন কৰিম কৰি পেলাই আকৌ তোমালোকক দিম তেতিয়া তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব থ্যাংক ইউ ভেরি মাচ আৰু এটা কথা তোমালোকক যদি ভাল লাগিছে তোমালোকে মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা আৰু কাষত এলাৰ্মৰ বটনটো ক্লিক কৰি দিবা